নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ লগত এটা বহুত গুৰুত্বপূৰ্ণ বিষয়ৰ কথা পাতিম। প্ৰেম এইটো এটা সাধাৰণ শব্দ নহয়। এইটো এটা অনুভৱ, এটা শক্তি আৰু কেতিয়াবা এটা বেদনা। আমি সকলো মানুহে জীৱনত কেতিয়াবা নহয় কেতিয়াবা প্ৰেম অনুভৱ কৰোঁ। মাক দেউতাকৰ প্ৰতি, বন্ধুৰ প্ৰতি অথবা কোনো বিশেষ মানুহৰ প্ৰতি। কিন্তু প্ৰশ্নটো হ'ল, প্ৰেমে আমাক কি দিয়ে? সুখ নে দুখ? বন্ধুসকল, সত্যটো হ'ল প্ৰেমে দুয়োটাই দিয়ে। প্ৰেমে আপোনাক আকাশত উৰুৱাই নিব পাৰে আৰু একে সময়তে মাটিত পেলাবও পাৰে। কিন্তু সঁচা প্ৰেমে কেতিয়াও আপোনাক ভাঙি নেপেলায়। সঁচা প্ৰেমে আপোনাক গঢ়ে, শক্তিশালী কৰে। যদি আপুনি কাৰোবাক সঁচাকৈয়ে ভাল পায়, তেন্তে আপুনি তেওঁক নিয়ন্ত্ৰণ কৰিব বিচাৰিব নালাগে। প্ৰেম মানে অধিকাৰ নহয়, প্ৰেম মানে সন্মান। প্ৰেম মানে কেৱল আই লাভ ইউ কোৱা নহয়, কিন্তু আই ৰেচপেক্ট ইউ দেখুওৱা। আজিকালি বহুতে প্ৰেমক এটা খেল বুলি লৈছে। ৰিলেশ্যনশ্বিপ আৰম্ভ কৰে, ব্ৰেকআপ কৰে, পুনৰ আৰম্ভ কৰে যেনে ইমান সহজ। কিন্তু মই এটা কথা ক'ব বিচাৰোঁ, প্ৰেম খেল নহয়, প্ৰেম দায়িত্ব। আপুনি যদি কাৰোবাক আপোনাৰ জীৱনত আহিবলৈ দিয়ে, তেন্তে আপুনি তেওঁৰ অনুভৱৰ দায়িত্ব ল'ব লাগিব। বন্ধুসকল, বহু মানুহে ব্ৰেকআপৰ পিছত ভাঙি পৰে। তেওঁলোকে ভাবে মোৰ জীৱন শেষ। কিন্তু মই আপোনালোকক ক'ব বিচাৰোঁ, কোনোবাই আপোনাক এৰি গুচি গ'লে আপোনাৰ জীৱনটো শেষ নহয়। যি মানুহে আপোনাক এৰি গৈছে, তেওঁ আপোনাৰ যোগ্য নাছিল। সঁচা মানুহে আপোনাক কেতিয়াও এৰি নাযায়। সঁচা প্ৰেমে অপেক্ষা কৰিব জানে। সঁচা প্ৰেমে বিশ্বাস ৰাখে। সঁচা প্ৰেমে কষ্ট সহিব পাৰে। আৰু এটা গুৰুত্বপূৰ্ণ কথা, নিজকে ভাল পাবলৈ শিকক। আপুনি যদি নিজকে ভাল নাপায়, তেন্তে আপুনি আনক কেতিয়াও সঁচাকৈয়ে ভাল পাব নোৱাৰে। নিজৰ সপোনবোৰৰ ওপৰত কাম কৰক। নিজৰ জীৱনটো উন্নত কৰক। প্ৰেম আহিব ঠিক সময়ত, ঠিক মানুহৰ সৈতে। বন্ধুসকল, প্ৰেমে আপোনাক দুৰ্বল নকৰে, প্ৰেমে আপোনাক শক্তিশালী কৰে, যদি সঁচা হয়। শেষত মই এটা কথা ক'ব বিচাৰোঁ, প্ৰেম কৰক, কিন্তু নিজক হেৰুৱাই নেপেলাব। কাৰণ জীৱনত আটাইতকৈ গুৰুত্বপূৰ্ণ মানুহজন হ'ল আপুনি নিজেই।